হেল্ল' ফ্ৰেণ্ডছ, আজি আপোনালোকৰ আগত মই এটা খুব সুন্দৰ ষ্টৰি শ্বেয়াৰ কৰিবৰ কাৰণে ওলাইছোঁ আৰু এই ষ্টৰিটো এখন কিতাপৰ পৰা মই আপোনালোকক দেখাব বিচাৰিম। এই কিতাপখনৰ নাম হৈছে হোৱাট ইউৰ ডক্টৰ ডাজন্ট ন' এবাউট নিউট্ৰিশ্যনেল মেডিচিন মে বি কিলিং ইউ। এণ্ড কিতাপখন লিখিছে ৰে ডি ষ্ট্ৰেণ্ড MD, এজন MDয়ে লিখিছে, এজন ডক্টৰে লিখিছে, ৰে ডি ষ্ট্ৰেণ্ড MD হয় তেখেত। আৰু এই ব্যক্তিজনে কিতাপখন কিয় লিখিছে, কি কাৰণত লিখিব লগা হ'ল, সকলোখিনি মই ইন ফিউচাৰ যদি টাইম হয় আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম, যদি সুবিধা হয় আপুনি কিতাপখন আনি পঢ়িব। আৰু এই কিতাপখনত এটা ষ্টৰি আছে, ডেভিড ষ্টৰি। আৰু এই ডেভিড ষ্টৰিটোৱে মই কিয় চিলেক্ট কৰি ল'লোঁ, আমাৰ সমাজত বহুত ব্যক্তি আছে যিসকল ব্যক্তিয়ে গুড ডায়েট, নিউট্ৰিশ্যন বা ছাপ্লিমেণ্টৰ ওপৰত বিলিভ নকৰে, অনলি বেমাৰ হোৱাৰ পিছত ট্ৰিটমেণ্ট লৈ ঠিক হ'ম বুলিয়ে সকলো ব্যক্তি ৱেইট কৰি থাকে, ৰাইট। বাট প্ৰপাৰ নিউট্ৰিশ্যন যদি আপোনাৰ বডিয়ে পাইছে তেতিয়াহ'লে বহুত আপুনি বেমাৰৰ পৰা নিজকে বচাই ৰাখিব পাৰিব। কাৰণ আজিৰ ডেটত মেক্সিমাম ব্যক্তিৰ ডেথ হোৱাৰ মেইন ৰিজন হ'ল লাইফষ্টাইল ডিজিজ। আৰু ইয়াত যিটো ষ্টৰি আছে, এই ষ্টৰিটো আৰম্ভ হৈছে ডেভিড নামৰ এজন ব্যক্তি আৰ্লি ইন 1990। However, David began nothing weakness in his leg associated with unusual fatigue. 1990ৰ যিটো আৰম্ভণি ষ্টেজত ডেভিডৰ জাষ্ট অলপ এলাহ ভাৱ, ভাগৰুৱা ভাৱ এনেকুৱা ধৰণে ষ্টাৰ্ট হৈছিলে। আৰু এজন নিউৰ'লজিষ্টৰ ওচৰত ডেভিডে গৈ চেকআপ কৰিলে। চেকআপ কৰাৰ পিছত গম পাইছে তেওঁৰ এটা ডিজিজ ডিটেক্ট হ'ল, যিটো ডিজিজৰ নাম হৈছে লিউকোএনচেফেলোপেথী। লিউকোএনচেফেলোপেথী এটা ডিজিজ ডেভিডৰ ডিটেক্ট হ'ল। আৰু ডিটেক্ট হোৱাৰ পিছত তেতিয়া ডেভিডক কোৱা হ'ল যে এই যিটো ডিজিজ তেওঁৰ হৈছে ইয়াৰ কোনো ধৰণৰ ট্ৰিটমেণ্ট নাই, লাহে লাহে 1990ৰ পৰা তেওঁ ষ্টাৰ্ট হ'ল। 1990 পৰা বেমাৰটো ষ্টাৰ্ট হৈ লাহে লাহে ডেভিড উইক হৈ গ'ল। এণ্ড 1993ত ডেভিড কি হৈ গ'ল, ডেভিড ৱাজ হুইল চেয়াৰ বাউণ্ড, হুইল চেয়াৰত আহি গ'ল, কমপ্লিটলি হুইল চেয়াৰত আহি গ'ল ডেভিড। আৰু লাহে লাহে ডেভিডৰ চিটুৱেশ্যন এনেকুৱা হৈ গ'ল, 1995 the pain in his legs was so extreme that his doctors put him on an oral form of morphine. ইয়াৰ আগতে কি আছিলে, ভাৰ্টিগো আছিলে, লছ অফ কণ্ট্ৰল অফ হিজ বাৱেল এণ্ড ব্লেডাৰ, আপোনাৰ ধৰক পায়খানাত কণ্ট্ৰল নোহোৱা আছিলে, এনেকুৱা ধৰণৰ কিছুমান চিটুৱেশ্যন হৈ আছিলে 1993লৈকে। আৰম্ভণি 1990ত হৈছিলে, 1993লৈকে লাহে লাহে চিটুৱেশ্যন আৰু বেয়া হ'ল। আৰু বেয়া হৈ লাষ্টত 1995ত হুইল চেয়াৰত আহি গ'ল আৰু খোজকাঢ়িব নোৱাৰা হ'ল। আৰু এটা বহুত ডেঞ্জাৰ চিটুৱেশ্যন আহি গ'ল, যাৰ কাৰণে ডক্টৰে তেখেতক মৰফিন ছাজেষ্ট কৰিলে, মৰফিন দি ডক্টৰে ট্ৰিটমেণ্ট কৰিব ধৰিলে। এণ্ড ফাইনেলি ইন নৱেম্বৰ 1995 ডেভিড কেম ডাউন উইথ হিজ ছিৰিয়াছ কেছ অফ ইনফ্লুৱেঞ্জা। 1995ত ইনফ্লুৱেঞ্জা অলৰেডি আহি গ'ল। David became even weaker and his legs and arms grew cold if they had no circulation. So হাত ভৰিবিলাক কি হৈ গ'ল, ঠাণ্ডা হৈ গ'ল। আৰু লাহে লাহে ঘৰৰ চিটুৱেশ্যন এনেকুৱা হৈ গ'ল, সকলোৱে তেওঁৰ মৃত্যুৰ পিছত কি হ'ব এনেকুৱা ধৰণৰ প্লেনিং কৰিব ল'লে। ইয়াত লিখা আছে ধুনীয়াকৈ, ডেভিড হেড বিন আণ্ডাৰ দ্য কেয়াৰ অফ হস্পিক প্ৰগ্ৰেম হুইচ এলাউড হিম টু ষ্টে হোম ৱেৰ হি ৱান্টেড টু বি। যিটো ঘৰত তেওঁ থাকি জীৱনটো শেষ কৰিব বিচাৰে সেই ঘৰটোতে ডেভিডক থাকিবলৈ দিয়া হ'ল। প্লাছ হি এণ্ড হিজ ফেমিলি বিগান মেকিং ফাইনেল প্লেনছ। মৃত্যুৰ পিছত কি হ'ব, ক'ত খৰি দিব, এনেকুৱা ধৰণৰ প্লেনিংবিলাক কৰা হৈ গ'ল। আৰু ফাইনেলি নিজৰ যিমান ফ্ৰেণ্ড আছিলে, ৰিলেটিভছ আছিলে, সকলোকে ডেভিডে গুড বাই ক'লে। ডেভিডৰ হাতত এতিয়া জাষ্ট 1 or 2 উইক টাইম আছিলে। চামহাও ডেভিডে কি হ'ল, খ্ৰীষ্টমাছলৈকে নিজৰ লাইফটোক জীয়াই ৰাখিলে, খ্ৰীষ্টমাছলৈকে তেওঁ বাচি আছিলে। আৰু যেতিয়া তেওঁক কোৱা হৈছিলে যে 2-3 উইকছে থাকিব, লাহে লাহে তেওঁ আৰু কেইমাহমান থাকিলে। তেওঁক ডেথ যদিও দিয়া হৈছিলে, তেওঁ সেই চিটুৱেশ্যনটোতে হুইল চেয়াৰত তেওঁ আনকণ্ট্ৰল হৈ তেওঁ আৰু কেইমাহমান থাকিলে। থকাৰ পিছত ডেভিডে ভাবিলে অলৰেডি ডক্টৰ ট্ৰিটমেণ্টে একো কৰিব পৰা নাই, তেতিয়াহ'লে কিয়নো মই অলপ নিউট্ৰিশ্যন ট্ৰাই কৰি নাচাওঁ, সেই বুলি ভাবি ডেভিডে নিউট্ৰিশ্যন ট্ৰাই কৰি চালে। ইয়াত নিউট্ৰিশ্যনত কি ট্ৰাই কৰিলে মই সেইটো আপোনাক বুজাই দিছোঁ। A couple of months later, David decided to try some nutritional supplements. কেইটামান nutritional supplements start কৰিলে। He started on an antioxidant tablet, a mineral tablet and some grape seed extract. কি ইউজ কৰিলে, antioxidant tablet, mineral tablet and grape seed, মানে আঙুৰৰ এক্সট্ৰেক্ট জুচ খাবলৈ ষ্টাৰ্ট কৰি দিলে। After 5 days, he was sleeping less and noted that he had a little more energy. অলপ এনাৰ্জি আহিলে। কেইদিনৰ পিছত, 5 দিনৰ ভিতৰতে অলৰেডি এনাৰ্জি আহিলে।
In fact, on Mother's Day, his children pushed him down to the flower shop so he could do his traditional shopping for his wife and mother. Week after week, David regained hope as he grew stronger and stronger. আৰু লাহে লাহে ডেভিডক ঘৰৰ মানুহে ধেমালিতে বজাৰ কৰিবৰ কাৰণে কিছুমান কথা ক'লে, তাৰপিছত লাহে লাহে কিন্তু ডেভিডৰ এনাৰ্জি আহিলে আৰু ফাইনেলি ইয়াত লিখা মতে ডেভিডে ফাইনেলি তেওঁ যিটো ড্ৰাইভিং লাইচেঞ্চ সেইটো এপ্লাই কৰিলে আৰু ড্ৰাইভিং লাইচেঞ্চ এপ্ৰুভেল হ'ল, ডেভিড ষ্ট্ৰং হ'ল আৰু বহু দিনলৈকে জীয়াই থাকিলে। আৰু এই কমপ্লিট এফেক্টটো ক'ৰ পৰা হ'ল? নিউট্ৰিশ্যনৰ পৰা হ'ল। আৰু এনেধৰণৰ নিউট্ৰিশ্যনৰ কথা যেতিয়া এজন ব্যক্তিক কোৱা যায় তেতিয়া মেক্সিমাম ব্যক্তিয়ে নেগলেক্ট কৰে। ইমান ডাঙৰ ট্ৰিটমেণ্ট, ইমান হিউজ ট্ৰিটমেণ্ট লোৱাৰ পিছতো যেতিয়া মোৰ ভাল হোৱা নাই, কেনেকৈ ভাল হ'ব বুলি বহুত ব্যক্তিয়ে ভাবে। বাট মই আপোনাক পুনৰবাৰ কৈছোঁ, আপোনাৰ ফুড, আপুনি যিখিনি খাদ্য ব্যৱহাৰ কৰি আছে, সেই খাদ্যখিনিত যদি নিউট্ৰিশ্যনেল বেনিফিট নাথাকে তেতিয়াহ'লে আপুনি মেডিচিনক খাদ্য হিচাপে ব্যৱহাৰ কৰিব লাগিব। চ' আজি কিছু বছৰৰ পৰা আমি তেনেধৰণৰ নিউট্ৰিশ্যনৰ লগত কাম কৰি আছোঁ। যদি ইয়াৰ ওপৰত আপুনি জানিব বিচাৰে 100% উই আৰ ভেৰি হেপী টু শ্বেয়াৰ ইউ এবাউট দ্য নিউট্ৰিশ্যনেল প্ৰডাক্ট। চ' তাৰ বিষয়ে আপুনি জানিব পাৰিব। তথাপিও আপুনি আমাৰ প্ৰডাক্ট ব্যৱহাৰ নকৰিলেও, আপুনি ইয়াৰ বিষয়ে জানিব ইচ্ছা নকৰিলেও, আপুনি নিউট্ৰিশ্যনৰ বিষয়ে জানক এণ্ড প্ৰপাৰ নিউট্ৰিশ্যন, এণ্টি অক্সিডেণ্ট ৰিচ আপুনি প্ৰডাক্ট বা ভেজিটেবলছ, ফ্ৰুটছ আপুনি মেক্সিমাম ব্যৱহাৰ কৰি হেল্ডি থাকিবৰ কাৰণে আপুনি শিকক। আপুনিও ভালে থাকক, আপোনাৰ পৰিয়ালটোক আপুনি ভালে ৰাখিবৰ কাৰণে শিক্ষা দিয়ক। উইচ অল দ্য বেষ্ট। দিছ ইজ বিষ্ণু শইকীয়া, চাইনিং অফ।